ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ লেচন নম্বৰ 3 ফ্ৰম দ্য ডায়েৰী অফ এন ফ্ৰাংক। এন ফ্ৰাংকৰ ডায়েৰীৰ পৰা। ডায়েৰী মিন্স ডায়েৰী এণ্ট্ৰি মানে হৈছে এজন মানুহৰ দিনটোত যিখিনি মানে তেওঁৰ লগত ঘটনা ঘটে প্লাছ যিখিনি তেওঁৰ অপিনিয়ন, যিখিনি তেওঁৰ ফিলিংছ, সেইখিনি লিখি যোৱাটোৱে হৈছে ডায়েৰী এণ্ট্ৰি। সেই কথাটো তোমালোকে ক্লাছ 6ৰ এই হলিডে ইন দিল্লী লেচনটোত পাই আহিছিলা যে ডায়েৰী এণ্ট্ৰি কি। এ ডায়েৰী এণ্ট্ৰি ইজ এ ৰিটেন ৰেকৰ্ড অফ one's thought, feeling, opinions and plans that have occurred during the day. এই কথাটো তোমালোকে হলিডে ইন দিল্লী লেচনটোত পাই আহিছিলা। আৰু তেওঁৰ কিবা কিবি যদি প্লেনিং আছে মানুহজনৰ, কিবা কিবি অপিনিয়ন অৰ্থাৎ মতামত, কিবা কিবি চিন্তা তেওঁৰ দিনটোৰ ভিতৰত মনলৈ অহা বা দিনটো তেওঁ কি কৰিলে কি নকৰিলে এইখিনি লিপিবদ্ধ কৰি যোৱাটোৱে হৈছে ডায়েৰী বা দিনলিপি। এতিয়া আহোঁ এন ফ্ৰাংক। এন ফ্ৰাংকনো কোন? এন ফ্ৰাংক কোন আমি লেচনটোত পামগৈ, তথাপিতো কৈ থৈছোঁ। এন ফ্ৰাংক হৈছে এজনী 13 বছৰীয়া ইহুদী ছোৱালী যাৰ ডায়েৰীখন বিশ্ববিখ্যাত হৈ পৰিছিলে। এতিয়া এন ফ্ৰাংকৰ ডায়েৰী যিখন বিশ্ববিখ্যাত হৈ পৰিছিলে সেইখন প্ৰায় 2 বছৰ জোৰা এখন ডায়েৰী, কিন্তু আমাক এই লেচনটোত মাত্ৰ 2 দিনৰ ডায়েৰী ইয়াত দিছে। আমি এতিয়া পঢ়িমগৈ। ডু ইউ হেভ এ ফ্ৰেণ্ড উইথ হুম ইউ শ্বেয়াৰ ইউৰ ইনাৰমষ্ট থটছ এণ্ড ফিলিংছ? তোমাৰ বাৰু এনেকুৱা এজন বন্ধু আছেনে যাৰ সৈতে তুমি শ্বেয়াৰ কৰিব পাৰা, অৰ্থাৎ তেওঁক ক'ব পাৰা, তেওঁৰ সৈতে ভাগ বতৰা কৰিব পাৰা ইনাৰমষ্ট থটছ, তোমাৰ একেবাৰে ভিতৰুৱা কিছুমান চিন্তা, এণ্ড ফিলিং আৰু অনুভৱ। ডু ইউ নোট ডাউন ইউৰ থটছ ইন এ ডায়েৰী? তুমি তোমাৰ চিন্তাবিলাক ডায়েৰীত লিখানে? ডিছকাছ উইথ দ্য ফ্ৰেণ্ড sitting next to you the advantage and disadvantage of writing a diary? তোমাৰ নিচেই কাষতে বহা বন্ধুজনৰ সৈতে তুমি ডায়েৰী লিখাৰ এডভান্টেজ আৰু ডিছএডভান্টেজ, অৰ্থাৎ ডায়েৰী লিখাৰ যিখিনি সুবিধা বা ডায়েৰী লিখাৰ যিখিনি ভাল দিশ আৰু বেয়া দিশ সেইটো আলোচনা কৰা। Now read about a 13 years old girl called Anne Frank whose diary has become a classic. আৰু এতিয়া আমি কাৰ কথা পঢ়িম? 13 বছৰীয়া এজনী ছোৱালী যাৰ নাম এন ফ্ৰাংক, যাৰ ডায়েৰীখন এখন ক্লাছিক হিচাপে পৰিগণিত হৈছিল। ক্লাছিক মানে এ ইউজফুল পিচ অফ ৰাইটিং ৰিমেইনিং পপুলাৰ অভাৰ ডিকেডছ, অৰ্থাৎ খুব এটা বিশেষ হৈ পৰা, এটা উল্লেখযোগ্য সাহিত্যলৈ ৰূপান্তৰিত হৈ পৰা, যাৰ নাম দশক জুৰি বিয়পি পৰে বা দশক পাৰ হৈ যায়। ডিকেড মানে দশক, দশক মানে হৈছে 10 বছৰ। 10 বছৰতকৈ বেছিকৈ যাৰ পপুলাৰিটিটো থাকে, অৰ্থাৎ দশকৰ পৰা দশক জুৰি যি বিখ্যাত হৈ থাকে। এতিয়া আমি পঢ়িছোঁ নাহা। A 13-year-old girl in the Netherlands was given a diary for her birthday. নেডাৰলেণ্ডৰ এজনী 13 বছৰীয়া ছোৱালীক তাইৰ জন্মদিনৰ উপলক্ষে কি কৰা হৈছিল? এখন ডায়েৰী দিয়া হৈছিল। অন 12 জুন 1942, সেই দিনটো আছিল 1942 চনৰ 12 জুন। এই দিনটোতে এন ফ্ৰাংকে ডায়েৰীখন উপহাৰ হিচাপে পাইছিল। 2 days later she started writing her diary. আৰু ইয়াৰ পাছৰ 2 দিনৰ পাছৰ পৰা এনে ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছিল। The 13-year-old girl was Anne Frank. 13 বছৰীয়া ছোৱালীজনী আছিল এন ফ্ৰাংক। Born on June 12, 1929, তাইৰ জন্ম হৈছিল 1929 চনৰ 1929 চনৰ 12 জুন তাৰিখে। She was the daughter of Otto H. Frank and her mother was Edith Frank. তাইৰ দেউতাক আছিল অটো এইচ ফ্ৰাংক আৰু মাকৰ নাম আছিল এডিথ ফ্ৰাংক। ইয়াৰ উপৰি এনৰ এগৰাকী বায়েক আছিল, যিটো কথা ইয়াত উল্লেখ নাই, নাম হৈছে মাৰ্গট। The world would not have known her had her diary not been published after her death. পৃথিৱীয়ে এনক চিনি নাপালেহেঁতেন যদিহে এনৰ ডায়েৰীখন তেওঁৰ মৃত্যুৰ পাছত পাব্লিছ নহ'লহেঁতেন, অৰ্থাৎ প্ৰকাশ হৈ কিতাপ আকাৰে প্ৰকাশ হৈ নোলালেহেঁতেন। Anne Frank died in a
কনচেনট্ৰেশ্যন কেম্প ইন আৰ্লি মাৰ্চ 1945 এনৰ মৃত্যু হৈছিল এটা কনচেনট্ৰেশ্যন কেম্পত অৰ্থাৎ কনচেনট্ৰেশ্যন কেম্প মানে হৈছে একাগ্ৰতা শিবিৰ য'ত কিছুমান বন্দীক একেলগে ভৰাই থোৱা হয় আৰু কেতিয়া মৃত্যু হৈছিল 1945 চনৰ মাৰ্চ মাহৰ পহিলাতে প্ৰথম ভাগত এতিয়া এননো কিয় তেনেকৈ বন্দীশালত থাকিব লগা হৈছিল কাৰণ এন আছিল এগৰাকী ইহুদী ছোৱালী সেই সময়ত দ্বিতীয় বিশ্বৰ যুদ্ধ সময়ত হিটলাৰে যেতিয়া নেদাৰলেণ্ড দখল কৰিছিলে আৰু হিটলাৰে একদম ভাল পোৱা নাছিলে ইহুদী মানুহবিলাকক ইহুদী বিৰোধী নীতি কিছুমান গ্ৰহণ কৰিছিলে সেয়েহে ইহুদীবিলাক লুকাই থাকিব লগা হৈছিলে এনৰ পৰিয়ালো লুকাই থাকিব লগা হৈছিলে আৰু যেতিয়া এনৰ পৰিয়ালটো ধৰা পৰিছিলে 1944 চনৰ এটা দিনত এনৰ পৰিয়ালটো ধৰা পৰিছিলে আৰু তাৰ পাছত এনহঁতক বন্দী কৰোৱা হৈছিলে এনৰ দেউতাক মাকৰ পৰা এন বিচ্ছিন্ন হৈছিলে আৰু কনচেনট্ৰেশ্যন কেম্পবিলাকৰ পৰিৱেশবিলাক বিৰাট বেয়া খাবলৈ ভালকৈ নাপাইছিলে দিনটো কাম কৰিব লগা হৈছিলে তেনেকুৱাত পৰিস্থিতিত এনৰ স্বাস্থ্য ভাগি গৈছিলে এন মাক দেউতাকৰ পৰা বিচ্ছিন্ন হৈছিলে মাৰ্গতো ঢুকাই গৈছিলে তাৰ পাছত এনৰো মৃত্যু হৈছিলে Her father Otto Frank was the solo member of the family who survived World War II. এনৰ পৰিয়ালৰ অকল দেউতাক অটো ফ্ৰাংকে একমাত্ৰ ব্যক্তি আছিলে যি ৱৰ্ল্ড ৱাৰ টুৰ পাছতো জীয়াই আছিলে solo member একমাত্ৰ সদস্য Though she had started writing her diary in the summer of 1942, it was never with an intention of creating a record of her experience during the World War. যদিও 1942 চনৰ গ্ৰীষ্মকালৰ পৰাই এনে ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছিল সামাৰৰ পৰাই ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছিল it was never with an intention এনৰ কোনো অভিপ্ৰায় নাছিল ইণ্টেনশ্যন মনোবাঞ্ছা বা ইচ্ছা নাছিল টু ক্ৰিয়েট ৰেকৰ্ড কৰাৰ কিবা এটা ইচ্ছা কৰি পেলাই এনে ডায়েৰী লিখা নাছিলে অফ হাৰ এক্সপিৰিয়েঞ্চ ডিউৰিং দ্য ৱৰ্ল্ড ৱাৰ তাৰমানে দ্বিতীয় বিশ্বযুদ্ধৰ তথ্য দাঙি ধৰি এটা ৰেকৰ্ড কৰাৰ মানে মনোবাঞ্ছা বা ইচ্ছা এনৰ নাছিলে দিছ ৱাজ এ way to pass time faithfully while hiding from the German army in a underground safe house জাৰ্মান আৰ্মিৰ পৰা লুকাই যেতিয়া এনসকলে এনৰ পৰিয়ালটোৰ লগতে আৰু দুটামান ইহুদী পৰিয়ালে এটা গোপন গৃহত কটাব লগা হৈছিলে সেই সময়ত যাতে সময়খিনি ভাল ধৰণে পাৰ কৰিব পাৰে আত্মবিশ্বাস যাতে নেহেৰুৱায় তেনেধৰণৰ সময়ত এনে সময়বিলাক ভাল ধৰণে পাৰ কৰিবৰ কাৰণে ডায়েৰী লিখিবলৈ লৈছিলে এনছ ভইচ হেজ ৰিচ্ড আউট across continent and generation এনৰ যি ভইচ আছিল ভইচ মানে মাত বা বাক্য কিন্তু ইয়াত বুজাইছে এনৰ যি চিন্তাধাৰা আছিল এনৰ যি লেখনি আছিল হেজ ৰিচ্ড আউট across continent and generation কণ্টিনেণ্ট মানে হৈছে মহাদেশ আৰু জেনেৰেশ্যন মানে হৈছে প্ৰজন্ম মহাদেশীয় সীমা পাৰ হৈ গৈছিল অৰ্থাৎ ইখন দেশৰ মানে গোটেই পৃথিৱী জুৰি বিখ্যাত হৈ পৰিছিলে এণ্ড জেনেৰেশ্যন অকল এটা জেনেৰেশ্যনৰ এটা প্ৰজন্মৰ মাজতে আবদ্ধ থকা নাছিলে আজি আমি প্ৰায় 100 বছৰ এনৰ জন্মৰ প্ৰায় এতিয়া 21 চন আৰু 8 বছৰৰ পাছত এনৰ জন্মৰ 100 বছৰ হ'ব আমি 100 বছৰ পাছতো এনৰ কি পঢ়ি আছোঁ ডায়েৰীৰ বিষয়ে পঢ়ি আছোঁ অৰ্থাৎ প্ৰজন্ম জুৰি মানে বিয়পি গৈছে এনৰ ডায়েৰীখনৰ থকা চিন্তাবোৰ এণ্ড হাৰ ডায়েৰী is one of the most important document of the tragedies of the war আৰু ট্ৰেজেডি মানে হৈছে দুখজনক ঘটনা শোকজনক ঘটনা আৰু যুদ্ধৰ যি দুখজনক ঘটনা আছিলে তাৰ তথ্য এনৰ ডায়েৰীখনে বহন কৰি আহিছে অবভিয়াছলি এনে যিখন ডায়েৰী লিখিছিলে 2 বছৰ জুৰি লুকাই থাকোঁতে কি হৈছিলে যুদ্ধৰ প্ৰভাৱ তাত এনৰ ডায়েৰীখনত ভালকৈ যুদ্ধৰ কিছুমান বৰ্ণনা আছে এতিয়া আমি প্ৰথম দিনটোলৈ আহোঁ এনে যিদিনাৰ পৰা ডায়েৰী আৰম্ভ কৰিছিলে এনে ডায়েৰীখন পাইছিলে ছানডে 12 জুনত পাইছিলে ফ্ৰাইডে 12 জুনত পাইছিলে এনে ডায়েৰীখন আৰু আমি এনে লিখিবলৈ আৰম্ভ কৰিছিলে তাৰ দুদিনৰ পাছৰ পৰা অৰ্থাৎ 14th জুন 1942 পৰা এনে আৰম্ভ কৰিছিলে এইটো এটা কুৱেশ্যন হ'ব পাৰে যে কোন তাৰিখৰ পৰা এনে আৰম্ভ কৰিছিলে তেতিয়া আমি লিখিব লাগিব
14th June 1942. On Friday 12th June শুক্ৰবাৰৰ দিনটোত 12 জুনৰ দিনা I woke up at 6 o'clock and no wonder 12 জুনৰ দিনা শুক্ৰবাৰে মই 6 বজাতে হাৰ পাইছিলোঁ যিটো কোনো আচৰিত কথা নাছিলে It was my birthday সেইদিনা মোৰ জন্মদিন আছিলে but of course I was not allowed to get up at that hour আৰু এনক ইমান সোনকালে বিছনা এৰাৰ অনুমতি এনে পোৱা নাছিলে বা মাক দেউতাকে মানা কৰি থৈছিলে ইমান সোনকালে উঠিবৰ কাৰণে so I had to control my curiosity until a 6:45 আৰু প্ৰায় 7 বজাৰ সময়লৈকে 7 বাজিবলৈ 15 মিনিটমান থকালৈকে প্ৰায় এনে কি কৰিব লগা হৈছিলে বিছনাতে বাগৰি থাকিব লগা হৈছিলে সকলো কিউৰিয়চিটি উৎসুকতা কৌতূহল দমন কৰি এনে বিছনাতে থাকিব লগা হৈছিলে Then I could bear it no longer আৰু সহ্য কৰিব মই নোৱাৰা হৈ আহিলোঁ and went to the dining room আৰু মই ডাইনিং ৰুমলৈ গ'লোঁ বিছনাৰ পৰা উঠি ডাইনিং ৰুমলৈ গ'ল where I received a warm welcome from Morty the cat আৰু ডাইনিং হলত মোক মই এটা উচ্চ আদৰণি পালোঁ warm welcome উষ্ম আদৰণি পালোঁ কাৰ পৰা মৰ্টিৰ পৰা অৰ্থাৎ মৰ্টি আছিলে এনহঁতৰ পোহনীয়া মেকুৰীজনী Soon after 7 I went to mommy and daddy 7 বজাৰ লগে লগে মই মা দেউতাৰ ওচৰলৈ গ'লোঁ and then to the sitting room to undo my presents আৰু তাৰ পাছত বহা কোঠালৈ গ'লোঁ সিটিং ৰুমলৈ গ'লোঁ বহা কোঠালৈ গ'লোঁ কি খুলিলোঁ মোৰ প্ৰেজেণ্টবিলাক খুলিবলৈ বহা কোঠালৈ গ'লোঁ The first to greet me was you মোক প্ৰথম সম্ভাষণ তুমিয়েই জনাইছিলা অভিবাদন গ্ৰীট মানে হৈছে অভিবাদন তুমিয়েই জনাইছিলা ইউ মানে এই ইউ শব্দটোৱে ইয়াত ডায়েৰীখনক বুজাইছে পচিবলি দ্য নাইচেষ্ট অফ অল সম্ভৱতঃ আটাইতকৈ ভাল লগা নাইচেষ্ট অফ অল আটাইতকৈ ভাল লগা দেন অন দ্য টেবুল দেয়াৰ ৱাজ এ bunch of roses a plant and some peonies and more arrived during the day তাৰ পাছত আৰু টেবুলখনত আৰু কি আছিলে ৰজেছ আছিলে অৰ্থাৎ গোলাপ ফুলৰ এটা থোপা আছিলে bunch of roses a plant এটা গছপুলি আছিলে and some peonies এবিধ হৈছে ফুল and more arrived during the day আৰু ইয়াৰ উপৰিও গোটেই দিনটোত বহুতখিনি উপহাৰেই পাইছিলোঁ I got messages of things from mommy and daddy মই আটাইতকৈ বেছিকৈ বস্তু পাইছিলোঁ মা আৰু দেউতাৰ পৰা and was thoroughly spoiled by various friends আৰু উপহাৰেৰে মোক ধ্বংস কৰিলে মোৰ বহুত বন্ধু বান্ধৱী অৰ্থাৎ বন্ধু বান্ধৱীবিলাকেও মোক উপহাৰ দি নষ্ট কৰিলে almost other things I was given যিবিলাক বস্তু মই পাইছিলোঁ তাৰ ভিতৰত উল্লেখযোগ্য এটা বস্তু হৈছে কেমেৰা অবস্কিউৰা হৈছে এটা সৰু এটা কেমেৰা টাইপৰ এটা বস্তু যিটোৰ পৰা ইমেজ ক্ৰিয়েট কৰিব পাৰে এ পাৰ্টি গেম এটা মানে কেইবাজনো মিলি খেলিব পৰা এটা খেল যেনে লুডু চেছ এনেকুৱা টাইপৰ খেল কিন্তু সেইটো লুডু বা চেছ নহয় পাৰ্টি গেম অন্য ধৰণৰ এটা লটছ অফ সুইটছ বহুত মিঠাই চকলেটছ এ পাজল চিনি পোৱাই খেলি মেলি থকা কিছুমান মানে বস্তু মিলাবলৈ দিয়া থাকে এ ব্ৰুচ অৰ্থাৎ এটা ব্ৰুচ পিন টেলছ এণ্ড লিজেণ্ডছ অফ দ্য নেডাৰলেণ্ড বাই জোচেফ কোহেনে লিখা নেডাৰলেণ্ডৰ সাধু আৰু উপকথা নামৰ কিতাপখন পাইছিলোঁ ডেইজিজ মাউণ্টেইন হলিডে নামৰ এখন কিতাপ পাইছিলে ডেইজিৰ মাউণ্টেইন হলিডেখন আছিলে যিখন আছিলে এ উইজাৰ্ড বুক অৰ্থাৎ উইজাৰ্ড বুক মানে হৈছে যাদুৰ কিতাপ এণ্ড ছাম মানি আৰু কিছুমান টকা পাইছিলোঁ নাও আই কেন বাই দ্য মাইটছ অফ গ্ৰীচ এণ্ড ৰোম গ্ৰেট এতিয়া মই কি কিনিব পাৰিম দ্য মাইটছ অফ গ্ৰীচ এণ্ড ৰোম নামৰ কিতাপখন কিনিব পাৰিম গ্ৰীচ আৰু ৰোমৰ পুৰণি কাহিনী গ্ৰেট বৰ ভাল কথা এনে মনতে ভাবিলে দেন লাইছ কেম টু ফ্লেটছ মি
তাৰ পাছত লাইছ আহি মোক উলিয়াই নিলেহি, লগ ধৰি নিলেহি, এণ্ড উই ৱেণ্ট টু স্কুল, আৰু আমি স্কুললৈ গ'লোঁ। ডিউৰিং ব্ৰেক আই ষ্টুড এভৰি ওৱান চুইট বিস্কুট এণ্ড দেন উই হেড টু গ' বেক টু আৱাৰ লেচন। আৰু ইয়াৰ পাছে যেতিয়া মই বিৰতিৰ সময়ত ব্ৰেকৰ সময়ত কি কৰিলোঁ, সকলোকে মিঠা বিস্কুট দিলোঁ আৰু আমি আকৌ পঢ়াত লাগিলোঁ। নাও আই মাষ্ট ষ্টপ, আৰু এতিয়া মই সামৰিব লাগিব। বাই বাই, উই আৰ গ'য়িং টু বি গ্ৰেট পেলছ, আৰু আমি নিশ্চয় ভাল বন্ধু হৈ পৰিম। প্ৰথম দিনা ডায়েৰী ইমানতে শেষ হৈছে। হিয়েৰ ইজ আনাডাৰ ডায়েৰী এণ্ট্ৰি ডেটেড 12 জুন 1942। ইয়াত আৰু এদিনৰ ডায়েৰী দিয়া আছে 1942ৰে 20 জুনৰ দিনা, আৰু প্ৰথম দিনাৰ পাছত এনে প্ৰায় 8 দিনমানৰ পাছত 6 দিনমানৰ পাছত এদিনা লিখিছে। তাৰ মাজত আৰু ডায়েৰী লিখা নাছিলে। এনে দিনটো আছিলে 20 জুন 1942 চন। I cannot written for a few days. মই অলপ দিন লেখা নাছিলোঁ, কেইদিনমান লিখা নাছিলোঁ, because I wanted first of all to think about my diary, কাৰণ মই মোৰ ডায়েৰীখনৰ বিষয়ে অলপ ভাবি ল'ব লগা হৈছিলে। It's an odd idea for someone like me to keep a diary. মোৰ দৰে কোনোবা someone like me, মোৰ দৰে কোনোবাই ডায়েৰী ৰখাটো বা ডায়েৰী লিখাটো এটা অড আইডিয়া, বৰ মানে অখজা লগা এটা কথা। Not only because I have never done so before, এই কাৰণে নহয় যে মই এইটো আগতে কৰা নাই এই কামটো, but because it seems to me that neither I nor for that matter anyone else, যে মই এটা কথা মন কৰিছোঁ যে মোৰ বাবেই হওক বা আনৰ বাবেই হওক someone else will be interested in the unbosoming of a 13-year-old school girl. মোৰ বাবেই হওক বা আনৰ কাৰণেই হওক এইটো বৰ ইণ্টাৰেষ্টেড কথা নহ'ব, বৰ পঢ়িবলৈ বা জানিবলৈ মন যোৱা নহ'ব যে 13 ইয়াৰ্ছৰ এজনী স্কুলত পঢ়ি থকা ছোৱালীৰ মনৰ ভাৱ প্ৰকাশ কৰিছে আৰু সেইখিনি পঢ়িবলৈ কোনোবা যে ইণ্টাৰেষ্টেড হ'ব সেইটো মই নাভাবোঁ। আনবজমিং মানে প্ৰকাশ কৰা। ষ্টিল হোৱাট ডাজ ডেট মেটাৰ, বাৰু সেইটোনো কি ডাঙৰ কথা। আই ৱান্ট টু ৰাইট, মই লিখিবলৈ বিচাৰোঁ, বাট মোৰ দেন ডেট, কিন্তু তাতোতকৈ ডাঙৰ কথা আই ৱান্ট টু ব্ৰিং আউট অল কাইণ্ডছ অফ থিংছ ডেট লাই বিউৰিড ডিপ ইন মাই হাৰ্ট, মোৰ হাৰ্টৰ গভীৰত থকা, মোৰ মনৰ গভীৰত থকা সকলো কথা কি কৰিব বিচাৰোঁ, মই বাহিৰলৈ প্ৰকাশ কৰিব বিচাৰোঁ। There is a saying that paper is more patient than man. ইয়াত এটা কথা আছে যিটো কোৱা হয় যে কাগজৰ ধৈৰ্য মানুহতকৈ বেছি, পেচেণ্ট মানে হৈছে ধৈৰ্য। It came back to me on one of my slightly melancholy days, আৰু এই কথাটো মই বুজি পাইছিলোঁ কেতিয়া, মোৰ এটা বৰ আমন জীৱন লগা এটা দিনত মই বুজি পাইছিলোঁ। When I said sin in hand, চিন মানে হৈছে থুতুৰিটো হাতত দি, অৰ্থাৎ গালে মুখে হাত দি যিদিনা মই বহি আছিলোঁ, ফিলিং টু ব'ৰ্ড, আৰু মই বৰ আমনি বিৰক্ত অনুভৱ কৰিছিলোঁ, এণ্ড লিম্প ইভেন টু মেক আপ মাই মাইণ্ড হুৱেডাৰ টু গ' আউট অৰ টু ষ্টে এট হোম, আৰু মই ডিচাইড কৰিব পৰা নাছিলোঁ যে মই কি কৰিম, ভাল লগা কাম কি কৰিম, যাতে মই ঘৰৰ বাহিৰলৈ ওলাই যাম নে ঘৰৰ বাহিৰতে সময়বোৰ কটাম, মই ভাবি পোৱা নাছিলোঁ। খুব আমনি লাগিছিলে। মেলাংকলি ডেইজ, মেলাংকলি মানে হৈছে আমন জীৱনকে থকা। Yes, there is no doubt that paper is patient, যে ইয়াত কোনো সন্দেহ নাই যে কাগজৰ ধৈৰ্য আছে। And as I don't intend to sew this cardboard covered notebook, আৰু মোৰ কোনো অভিপ্ৰায় নাই যে এই কাৰ্ডবৰ্ডেৰে কাৰ্ডবৰ্ডৰ কভাৰ থকা নোটবুকখন bearing the popular name diary, যাৰ ভাল নামটো ডায়েৰী, to anyone unless I find real friend, boy or girl, probably nobody cares, যেতিয়ালৈকে মই to anyone unless I find, যে এই কাৰ্ডবৰ্ডেৰে মেৰিওৱা নোটবুকখন যাৰ ভাল নাম হৈছে ডায়েৰী, সেইখন কাৰোবাক দেখুওৱাৰ মোৰ কোনো অভিপ্ৰায় নাই,
আনলেছ যেতিয়ালৈকে আই ফাইণ্ড এ ৰিয়েল ফ্ৰেণ্ড মই এজন প্ৰকৃত বন্ধু বিচাৰি নাপাওঁ বয় অৰ গাৰ্ল সেইজন ল'ৰাই হওক বা ছোৱালীয়ে হওক প্ৰবেবলি ন'বডি কেয়াৰ তেনেহ'লে মই কাৰোলৈ কেয়াৰ নকৰোঁ যেতিয়ালৈকে মই এজন বন্ধু নাপাওঁ তেতিয়ালৈকে মই ডায়েৰীখন যেতিয়া কাকো নেদেখুৱাওঁৱেই তেতিয়াহ'লে মোৰ কোনো চিন্তা কৰিব লগা কথা নাই And now I come to root of the matter that the reason for my starting a diary it is that I have no such real friend আৰু এতিয়া মই আটাইতকৈ আচল মোৰ ডায়েৰী লিখাৰ ডাঙৰ কাৰণটো বিচাৰি পালোঁ যে মোৰ কোনো ৰিয়েল ফ্ৰেণ্ড বা বন্ধু নাই হেন্স দিছ ডায়েৰী গতিকে এই ডায়েৰীখন In order to enhance in my mind's eye the picture of the friend for whom I have waiting so long. আৰু মোৰ মনৰ চকুৰে কি কৰিলোঁ মই মোৰ বন্ধুজনক চালোঁ যাৰ বাবে মই বহু দিনৰ পৰা ৱেইটিং কৰি আছোঁ অপেক্ষা কৰি আছোঁ I don't want to set down a series of build fact in a diary like most people do বহুত মানুহে কৰাৰ দৰে মই দৈনন্দিন জীৱনৰ নিৰহ কথা কিছুমান লিখিব ইয়াত নিলিখোঁ বহুত মানুহে দৈনন্দিন দিনটোত কি কৰিলে কি নকৰিলে অকল সেইবিলাকে ডায়েৰীত লিখে সেইবিলাক বৰ বিৰক্তি লগা বেয়া ভাল নলগা তেনেকুৱা ধৰণৰ কথা মই ইয়াত নিলিখোঁ বাট আই ৱান্ট দিছ ডায়েৰী ইটছেল্ফ টু বি মাই ফ্ৰেণ্ড কিন্তু মই মোৰ এই ডায়েৰীখনক এনেকুৱাকৈ মানে ভাবিছোঁ যে ডায়েৰীখন মোৰ বন্ধু এণ্ড আই শ্বেল কল মাই ফ্ৰেণ্ড কিট্টি আৰু মই মোৰ এই ডায়েৰীখনক মোৰ এই বন্ধুজনক মই কিট্টি বুলি মাতিম অৰ্থাৎ এনে এটা নাম দিলে ডায়েৰীখনক নামটো কি দিলে কিট্টি ন' ওৱান উইল গ্ৰেছ হোৱাট আই এম টকিং এবাউট কোনেও বুজি নাপাব গ্ৰেপছ মানে হৈছে বুজি পোৱা তত ধৰিব পৰা কোনেও তত ধৰিব নোৱাৰিব হোৱাট আই এম টকিং মই কি কৈছোঁ এবাউট ইফ আই ব্ৰিং মাই লেটাৰ টু কিট্টি জাষ্ট আউট অফ দ্য ব্লু কোনো আগগুৰি নোহোৱাকৈ কোনো ধৰণৰ পাতনি নেমেলাকৈ যদি মই কিট্টিলৈ চিঠিবিলাক লিখিবলৈ আৰম্ভ কৰোঁ অৰ্থাৎ মোৰ মনৰ ভাৱবিলাক লিখিবলৈ আৰম্ভ কৰোঁ তেতিয়াহ'লে কোনেও একো বুজি নাপাব চ' এলভাইট আনউইলিংলি গতিকে অনিচ্ছা স্বত্তেও আই উইল ষ্টাৰ্ট বাই স্কেটছিং ইন ব্ৰিফ দ্য ষ্টৰি অৱ মাই লাইফ মই কিহেৰে আৰম্ভ কৰিম স্কেটছিং ইন ব্ৰিফ অতি চমুকৈ মোৰ ষ্টৰি অৱ লাইফ মোৰ জীৱনৰ মইনো কোন মোৰ জীৱনটো কেনেকুৱা কি হ'ল এই কথাবিলাকেৰে মই আৰম্ভ কৰিম এইখিনি আছিলে আমাৰ লেচনটো এতিয়া এন ফ্ৰাংকৰ বিষয়ে ক'ব লগা বহুত কথা আছে তোমালোকক কিন্তু এন ফ্ৰাংকৰ বিষয়ে ক'বলৈ এই ভিডিঅ'টো যথেষ্ট দীঘল হৈ যাব তথাপিতো কৈছোঁ এন ফ্ৰাংকৰ ডায়েৰীখন পৃথিৱীৰ বিভিন্ন ভাষালৈ ইতিমধ্যে অনুবাদ হৈছে আমাৰ অসমীয়ালৈও অনুবাদ হৈছে এন ফ্ৰাংকৰ ডায়েৰী বুলি এখন অনুবাদ কৰিছে বাসন্তী লহকৰ আৰু গীতা উপাধ্যায়ে আৰু এই কিতাপখন যদি ক'ৰবাত পোৱা পঢ়িবা গোটেই 2 বছৰীয়া প্ৰায় ডায়েৰীখন ইয়াতেই পাবা মই এন ফ্ৰাংকৰ বিষয়ে আৰু এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু এন ফ্ৰাংকৰ বিষয়ে এটা লেচন অসমীয়াত এটা লেচন তোমালোকে ক্লাছ 8তো পাবা আৰু এই পাঠটো পঢ়ি লৈ ডায়েৰী লিখিবলৈ চেষ্টা কৰিবা